এনচিডি স্ক্ৰিনিং কেনেকৈ কৰিব লাগে সেইটো মই আপোনালোকৰ আগত দেখাই আছোঁ। ভালকৈ চাব। প্ৰথমতে প্ৰথমতে গুগল ক্ৰমখন খুলি ল'ব। গুগল ক্ৰম খুলি চাৰ্চ বাৰত এনচিডি বুলি মাৰিব। এইটো চাওক। মাৰাৰ লগে লগে হোম পেজ খুলিব। হোম পেজ খোলাৰ লগে লগে এনচিডি লগইন, এইটো এনচিডি লগইনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ চাব চেণ্টাৰৰ আইডি এটা ইয়াতে মাৰিব। আইডি মাৰিব, তাৰপিছত পাছৱৰ্ড মাৰিব, তাৰপিছত গৈ কেপচাৰ ক'ডখন যেনেকুৱা আছে চেম টু চেম তেনেকুৱা লিখি লওক। লিখাৰ পিছত তাৰপিছত লগইনত ক্লিক কৰিব। এইটো চাওক, লগইন হোৱাৰ লগে লগে ইয়াত আপডেট আৰু লেটাৰ আহিব। আপোনালোকে লেটাৰত ক্লিক কৰিব। লেটাৰত ক্লিক কৰাৰ লগে লগে আপোনালোকে তলত চাব এনৰোল লিখা আছে। এই এনৰোলত ক্লিক কৰিলে প্ৰথমতে নহ'ব। তাৰ আগতে আপোনালোকে এণ্টাৰ নেম এণ্ড ফোন নম্বৰ ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে মাজতে আৰু এটা ক্লিক কৰি দিব। তাৰপিছত চাওক এনৰোল বুলি আহিছে প্লাছ, এই প্লাছ চিহ্নত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত চাওক আপোনালোকৰ চাব চেণ্টাৰৰ নামটো আহি যাব। ইয়াত ডেট আছে, ডেটটো চিলেক্ট কৰি ল'ব। মই ছাপ'জ 21 তাৰিখৰ ডাটা এন্ট্ৰি কৰি আছোঁ। তাৰপিছত আপুনি ভিলেজ আহিব। এতিয়া বলদৰং চাব চেণ্টাৰৰ আণ্ডাৰত ভিলেজ কেইটামান থাকিব। আপোনালোকে যিটো ভিলেজ সেইটো ভিলেজ ল'ব। তাৰপিছত পেচেণ্টৰ মোবাইল নম্বৰ মাৰিব। চাপ'জ মই নিজৰটোৱে মাৰি আছোঁ, চাই লওক। পেচেণ্ট এটাৰ এন্ট্ৰি কৰিব। এন্ট্ৰি কৰাৰ লগে লগে মোবাইল নম্বৰ মাৰাৰ লগে লগে এনৰোল মেনুৱেলত ক্লিক কৰিব। তাৰপিছত চাওক পাৰ্চনেল ডিটেইলছ। পাৰ্চনেল ডিটেইলছত ফাৰ্ষ্ট নেম এণ্ড লাষ্ট নেম। ফাৰ্ষ্ট নেমত আপুনি পেচেণ্টৰ নাম লিখিব। পেচেণ্টৰ নাম হ'ল, তাৰপিছত মেল ফিমেল চিলেক্ট কৰিব। তাৰপিছত বয়স লিখিব। এইটো চাওক, বয়সটো এনচিডি সদায় 30 এবভ, 30 বছৰৰ ওপৰত যিবিলাক আছে সেইবিলাক এনচিডিত পৰে। তাৰপিছত তলত আহিব পিভিজিটি নন পিভিজি। আপোনালোকে নন পিভিজিটিত ক্লিক কৰি তলত চাওক ছাবমিট বুলি আছে, ছাবমিটত ক্লিক কৰিব। সেইটো ছাবমিটত ক্লিক কৰাৰ লগে লগে চি বেকত ক্লিক কৰিব। চি বেকত মই প্ৰথমতে ওপৰত ডেট আছে, ডেট ল'ব। মই 21 তাৰিখত মাৰিছিলোঁ, 21 তাৰিখ মাৰিব লাগিব। ইয়াত ভিজিবিলিটি কিবা যদি আছে পেচেণ্টৰ দিব, নাথাকিলে নন অফ দ্য এবভ মাৰি দিব। তাৰপিছত ইয়াত লিখাখিনি আছে, আপোনালোকে পঢ়িলে গম পাব। পেচেণ্টে স্মক কৰে নেকি, নাইবা এলকহল খায় নেকি, এইটো চাই ল'ব। মেজাৰমেণ্ট কিমান আছে কঁকালৰ সেইখন লিখি ল'ব। তাৰপিছত ফিজিকেল এক্টিভিটি আছে নেকি এইবিলাক চাব। এইবিলাক পঢ়িলে গম পাব, য়েছ ন খিনি দি দিব। তাৰপিছত ইয়াত বহুতো য়েছ ন কলম আছে, আপোনালোকে নন অফ বিল', সেইটো ক্লিক কৰাৰ লগে লগে গোটেইখিনি ন হৈ যাব। তাৰপিছত পাৰ্ট চি আছে, পাৰ্ট চিত আপোনালোকে চাব LPG মই দিলোঁ, ন মাৰিব। তাৰপিছত ইয়াত নট এট অল, ইয়াতো নেট এট অল, তাৰপিছত গৈ ছাবমিট, য়েছ। চি বেক হ'ল। তাৰপিছত আপোনালোকে স্ক্ৰিনিঙত ক্লিক কৰিব। স্ক্ৰিনিঙত ক্লিক কৰাৰ লগে লগে এইকেইটা বস্তু ওলাই আহিব। প্ৰথমতে পাৰ্চনেল এক্সাম যিটো আছে নট ষ্টাৰ্টেড, এইটোত ক্লিক কৰি ল'ব। এইটোত ক্লিক কৰাৰ লগে লগে চাওক আকৌ ডেট আহিছে পাৰ্চনেল এক্সামিনেশ্যনৰ, এইটো ডেট, তাৰপিছত হাইট আপোনালোকে চেণ্টিমিটাৰত দিব। তাৰপিছত কেজি কিমান, কেজিটো দিব। BMI অট'মেটিক ওলাই আহিব। তাৰপিছত ছেভ মাৰিব। ছেভ মাৰাৰ লগে লগে চাওক এইখন পাৰ্চনেল এক্সাম কমপ্লিটেড দেখাই আছে। ছেম তেনেকুৱা আকৌ পাৰ্চনেল হিষ্ট্ৰী, পাৰ্চনেল হিষ্ট্ৰীত ক্লিক কৰি আপোনালোকে অকল ছেভটোৱে মাৰিব। কমপ্লিট আহি গ'ল। তাৰপিছত ছাইডত এৰ' চিনটো আপুনি মাৰাৰ পিছত চাব হাইপাৰ টেনচন আহিব। হাইপাৰ টেনচনত আকৌ ডেট চিলেক্ট কৰিব, ভিজিবিলিটি নাথাকিলে ন মাৰিব।
আপোনালোকে চিষ্টলিক কিমান আছে এইখন দিব। তাৰপিছত গৈ ছেভ মাৰিব। এতিয়া ডায়েবেটিছ আহিব। ডায়েবেটিছত আকৌ মই 21 তাৰিখ দিছোঁ, গতিকে 21 তাৰিখ আকৌ লৈছোঁ। ডায়েবেটিছত থাকিলে ইয়েছ, নাথাকিলে নাই। ছেভ। এখন চাওক আকৌ কমপ্লিটেড নৰ্মেল আহিলে। অৰেল কেঞ্চাৰ, অৰেল কেঞ্চাৰত আপোনালোকে ডেটটো বহাই ছেভ মাৰি দিলে অ'কে, এইটো কমপ্লিটেড হৈ গ'ল। তাৰপিছত আপোনাৰ চাব চেণ্টাৰৰ এনেকুৱাই আপোনালোকে NCD স্ক্ৰিনিং কৰিব পাৰিব।